আপোনালোকক মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। আমাৰ ৰুমৰ ওচৰতে ফাংচন চলি আছে। আজি নীলাকাশৰ প্ৰগ্ৰেম আছে আৰু দিনতো ৰিম্পী দাস আহিছিলে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবৰ কাৰণে। চ' দিনৰ ক্লিপ কেইটামানো মই লৈছিলোঁ, সেইটো আপোনালোকক দেখুৱাই আছোঁ আৰু নীলাকাশৰ প্ৰগ্ৰেমটো আপোনালোকৰ মাজত আগবঢ়াইছোঁ। চ' ভিডিঅ'টি একদম শেষলৈকে চাই থাকিবচোন। এইফালে পংকজ দাস, এইফালে আমাৰ আনিল ৰিম্পিক, এইফালে আনিল সেইফালে বেণ্ড পাৰ্টি বজাই আছে, এইফালে নিউজ চেনেলে বাইট ল'বৰ কাৰণে চেষ্টা কৰিছে, সেইকাৰণে একো শুনি পোৱা নাই ৰিম্পী দাসে, সেইকাৰণে বেণ্ড পাৰ্টিটো বন্ধ কৰিবৰ কাৰণে কৈ আছে। তেওঁলোকে খুব ধুনীয়াকৈ এইবাৰ সোণালী জয়ন্তী ধুনীয়াকৈ অৰ্গেনাইজ কৰিছে বস্তুবিলাক। ইমান গৰমত তাকে মই দেখিছোঁ, ইমান আমি হয়তো অনুভৱ কৰিবলৈ নাজানো ক'ব লাগিব, কিন্তু আজি গোটেই গাঁও ঘূৰি দিছে। এই সাংস্কৃতিক মনত পেলাই ন নিজকে যে আমাৰ এনেকৈ কিবা কিবি বাইট অলপমান দিলে, তাৰপিছত ষ্টেজত উঠি এতিয়া বিহু নাচিব। দুই এষাৰ কম বুলি ক'লে দেখোন 1 মিনিটে ক'ব লাগিব, তাতকৈ বেছি হ'লে একো নহয়। 1 নম্বৰ, ইয়ালৈ আহি খুব ভাল লাগিছে। মই এনেকৈ শোভাযাত্ৰা কৰিছোঁ বাৰু আগলৈও, কিন্তু গাঁওখন আপোনালোকৰ ইমান ধুনীয়া, সকলো ইমান পৰিপাটি, আনকি শোভাযাত্ৰা ইমান ধুনীয়াকৈ সময়ত চব ৰেডি কৰি ৰাখি আৰম্ভ হৈছে। ইমান ধুনীয়া, ইমান মৰমীয়া, চবৰে ইমান মিলা প্ৰীতি আছে। এখন মুছলমান গাঁও আছে, এখন অসমীয়া গাঁও আছে, ধৰিবই নোৱাৰি, ইমান ধুনীয়া। আৰু মই মোৰ লগত কাষত থিয় হৈ থকা শৰাই লৈ যে আছিল, মই তাইৰ নামটো পাহৰি গ'লোঁ, তাইক কৈছোঁ এনে আমি মৰ্ণিং সাগৰিকাক মই কৈছিলোঁ যে এনে আমাক যদি ৰাতিপুৱা উঠি মৰ্ণিং ৱাক কৰিব দিয়াচোন, আমি 1 কিলোমিটাৰ খোজকাঢ়িব নোৱাৰোঁ, হয়নে? আজি বিহু বুলি মুগাৰ মেখেলা চাদৰ পিন্ধি বাপেকে চবে এনেকুৱা খোজকাঢ়িছে, কিমান কিলোমিটাৰ বাৰু গোটেই গাঁওখন। এতিয়া গৰম লাগিছেনে ভাবি পিনে ভাগৰ, এতিয়াহে ভাগৰ লাগিছে চাগে ন, ইমান দূৰ খোজকাঢ়িলোঁ, মোৰ চাই ভাগৰ লাগি গৈছিলে। কিন্তু যিয়ে নহওক, আমি অসমীয়া, বিহু বুলি ক'লে মানুহ বলিয়া হৈ যায় যে, সেইটোৱে আচলতে। বতাহ হওক, বৰষুণ হওক, ৰ'দ হওক, আমি বিহু বলিয়া ৰাইজ, আমি ওলামেই, নহয় জানো? সি চবৰে গৰম লাগিছে বুলিয়ে ভাবিছোঁ আৰু, হয়নে? পূৰা মুচি দিছে ঘাম। যিয়ে নহওক খুব ভাল লাগিছে। আৰু এইখিনিতে সুযোগ পাইছোঁ যে মই কথা এষাৰ কৈয়ে দিওঁ আৰু, এইকেইদিন শনিবাৰ দেওবাৰে বিহুৱতী বোৱাৰী বুলি এটা ৰিয়েলিটি শ্ব' আহি আছে NV নিউজত। আপোনালোকে কোনোবাই চাইছেনে? নাই চোৱা চাগে, কাৰণ এইটো নতুনকৈ আহিছে। যেনেকৈ DY বিহুৰাণী, তেনেকৈ আমাৰ NV নিউজৰ বিহুৱতী বোৱাৰী। আপোনালোকে চাব, কাৰণ এই শ্ব'টোৱে কৰা হৈছে যিসকল বিহুৱতী বা বিহু কুঁৱৰী, বিহু সম্ৰাজ্ঞী নাচিছিলে বিয়াৰ আগত, কিন্তু বিয়াৰ পিছত যিসকলে, তেওঁলোকেতো নাচিব নোৱাৰে, নহয় জানো? কিন্তু বিহুৱতী বোৱাৰী হৈছে বিবাহিতা মহিলা কেইগৰাকীৰ বাবে, যোনে আগত নাচিছিলে আৰু এতিয়া নাচিব নোৱাৰা হৈছে, কাৰণ ল'ৰা ছোৱালী হৈ গৈছে, ঘৰৰ কাম, বাহিৰৰ কাম। অলপ সময় উলিয়াই চাব। আৰু মই কওঁ যে প্ৰত্যেক বছৰে এই বিহুৱতী বোৱাৰী আয়োজন কৰা হ'ব, পাৰিলে আপোনালোকেও জইন কৰিবচোন, খুব ভাল।
এয়া হৈছে ৰাতিৰ প্ৰগ্ৰেম এতিয়া আহিছে জুবলি বাৰ পিছতহে নীল আকাশ উঠিব গতিকে আমি জুবলি বাৰ প্ৰগ্ৰেমে অকণমান চাই লওঁ নে কি কয় ৰাখিব অকমান ডাঙৰকে গাই দিব দেই ও নালাগে ভুক ভাঙ ও জবনৰ ভৰ ধূপ ও নাহৰ ও নাহৰ ও নাহৰ You
ইমান ধুনীয়া দেখি মইহে বুজি পাওঁছে বাৰে বাৰে কিয় চাই চাই এবাৰ নকৰাই কিয় চাই চাই এবাৰ নকৰাই ইমান ধুনীয়া দেখি যিটো কানো তোৰে হাতত ইমান ধুনীয়া দেখি মইহে বুজি পাওঁছে ইছ ৰাম এনেকৈ প্ৰগ্ৰেম চাই চাই থাকোঁতেই ৰাতিপুৱা 3:30 বাজিলে এতিয়া গৈ অলপ শো আপোনালোকে যদি ভিডিঅ'টি চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিব বাই বাই